শ্রমিকের অধিকার রক্ষা করো শ্রমিকের কামর সময় 8 ঘন্টা করার ব্যবস্থা করো 8 ঘন্টার পড়া 12 ঘন্টা করা বন্ধ করো ইনকলাব জিন্দাবাদ শ্রমিক ঐক্য জিন্দাবাদ আজি ধর্মঘট সর্বাত্মক রূপে সফল করো ইনকলাব জিন্দাবাদ। আজি গোটেই ভাৰতবৰ্ষ জুৰি 56টা বিভিন্ন শ্ৰমিক সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী অৰ্থনৈতিক নীতি কৃষক বিৰোধী নীতি আৰু আমি দেখিবলৈ পাইছোঁ শেহতীয়াভাৱে আজি এই কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আমাৰ দেশৰ যি শ্ৰমিকসকলৰ অধিকাৰ আজি বঞ্চিত কৰিব খুজিছে। কৃষকসকলৰ বিৰুদ্ধে নতুন আইন এখন আনি কৃষকৰ অধিকাৰ আজি তেওঁলোকে খৰ্ব কৰিব খুজিছে। ঠিক একেধৰণে আজি আমি দেখিবলৈ পাইছোঁ গোটেই দেশতে আজি কেন্দ্ৰীয় চৰকাৰৰ যি অনুসৃত নীতি এই নীতিৰ ফলস্বৰূপে বয় বস্তুৰ দাম তীব্ৰ গতিত বৃদ্ধি পাইছে। 1 লিটাৰ মিঠাতেলৰ দাম আজি 150 টকা পৰ্যন্ত হৈছে। আৰু আজি আমাৰ দেশত আমি দেখিবলৈ পাইছোঁ এই চৰকাৰৰ সাম্প্ৰদায়িক নীতিৰ কাৰণে আজি গোটেই দেশতে আজি আমি দেখিবলৈ পাইছোঁ যে ৰাইজৰ মাজত বিভাজনবাদী আজি নীতি তেওঁলোকে প্ৰয়োগ কৰি সাম্প্ৰদায়িক ভেদভাৱ সৃষ্টি কৰিছে। ইয়াৰ লগে লগে আজি বেংক LICকে ধৰি চৰকাৰী যিবিলাক উদ্যোগ কল কাৰখানা এইবিলাক ব্যক্তিগতকৰণ কৰিব বিচাৰিছে। ইতিমধ্যে পানীৰ দৰত বিক্ৰী কৰি দিছে। আমাৰ ৰাজ্যখনতো গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আজি 50 বছৰৰ কাৰণে ব্যক্তিগত মালিকৰ ওচৰত গৌতম আদি নামৰ এজন কৰ্পৰেটৰ ওচৰত আজি বন্ধ কৰি দিছে। ঠিক একেধৰণে আমাৰ মাৰ্ঘেৰিটাৰ কল উদ্যোগ যিটো এটা আমাৰ অসমৰ কাৰণে মৰ্যাদাৰ প্ৰতীক, সেই কল উদ্যোগটো বিক্ৰী কৰি দিয়াৰ কাৰণে তেওঁলোকে আজি প্ৰচেষ্টা অব্যাহত ৰাখিছে। গতিকে এই ধৰণে আজি যি নীতি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে শ্ৰমিক বিৰোধী কৃষক বিৰোধী নীতি, এই নীতিৰ বিৰুদ্ধে আজি 56টা গণসংগঠনে গোটেই ভাৰতবৰ্ষ জুৰি আমি সৰ্বাত্মক ধৰ্মঘট পালন কৰিছোঁ। কৃষক সংগঠনসমূহেও কৰিছে, শ্ৰমিক সংগঠনসমূহে কৰিছে। আৰু এই ধৰ্মঘটৰ মাধ্যমেদি গোটেই দেশতে আজি চৰকাৰক আমি এটা বাৰ্তা পহুচাই দিব বিচাৰিছোঁ যে তোমালোকে যি পদ্ধতিৰে শাসন কৰিব বিচাৰিছা, সাম্প্ৰদায়িক নীতিৰে দেশখনক জনসাধাৰণক ভাগ কৰি জনসাধাৰণৰ মাজত ঐক্য বিনষ্ট কৰিব খুজিছা, ইয়াৰ বিৰুদ্ধে আজি ৰাইজ জাগি উঠিছে। আৰু আমি 56টা গণসংগঠন নিখিল ভাৰত কৃষক সভা CITUকে ধৰি আজি সকলোবিলাক সংগঠনে বিজেপি চৰকাৰৰ এই নীতিৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু গোটেই ভাৰতবৰ্ষতে আজি আমি অচল কৰি দিয়াৰ কাৰণে এই সৰ্বাত্মক ধৰ্মঘটক সৰ্বাত্মক বন্ধৰূপে আজি পালন কৰাৰ কাৰণে আজি সমূহ ৰাইজৰ ওচৰত আমি আহ্বান জনাইছোঁ। আৰু বৰপেটা চহৰতো এই ধৰ্মঘট সৰ্বাত্মক ৰূপে আজি পালিত হৈছে। বেংক বন্ধ হৈছে, LIC বন্ধ হৈছে, পোষ্টেল বন্ধ হৈছে। আৰু শ্ৰমিক কৃষকসকলে সাধাৰণ মধ্যবিত্ত দোকানী পাহাৰীসকলেও আজি দোকান পাহাৰ পৰ্যন্ত বন্ধ ৰাখি কেন্দ্ৰীয় চৰকাৰৰ যি নীতি এই নীতিৰ প্ৰতিবাদ সাব্যস্ত কৰি আমার তাকে খবরলগীয়া একো নাই। আপনাকে এরেস্ট করে কিবা করে আপনাদের কথা কি, আমি কিন্তু আমার পথ আমি জাতির ভিত্তিত আমি পথ খবর করছোঁ, চকা বন্ধ দিছোঁ। আজি অত্যাবশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি সঁচাত মানুহবিলাকক কি জুৰুলা কৰিছে, যাৰ ফলত মানুহে আত্মহত্যা কৰিছে। এইবিলাক কথাটো আপোনালোকে আমি জনসাধাৰণক ৰাস্তা বন্ধ কৰাটো নহয়। ৰাস্তা বন্ধ কিয়? আজি যে জনসাধাৰণে ৰাস্তা বন্ধ কৰিছে, জনসাধাৰণৰ অধিকাৰ আছে নেকি? জনসাধাৰণ এইবিলাক আমি এইবিলাক জনসাধাৰণ আমি নহয় নেকি? আমি নহয় নেকি জনসাধাৰণ? এইবিলাক চব নাই, এইবিলাক শ্ৰমিক নহয় নেকি? চব নাই। আপুনি কেনেকৈ ক'লে চব নাই? দেখিছে মানে আমাক দেখিছিল নেকি? লোন খৰচ কৰিছে নবুজাকৈ এই কৰাৰ পিছত কি হৈছে, এতিয়া এই লোনবিলাক আদায় কৰাৰ কাৰণে গৰীব মানুহ গৃহকৰ্মী সিহঁতে ঘৰে ঘৰে মানুহ পঠাইছে, সিহঁতে ঘৰে ঘৰে যায় মানুহ যায়, তাৰ গেছ চিলিণ্ডাৰ এই কৰি দোকানবিলাকৰ বিক্ৰী নাই। আমি এইকাৰণে আপোনাৰ 5 লাখ শ্ৰমিক বা পৰিবার আজি এই 26 নৱেম্বৰ তাৰিখে দেশজোৰা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নবিলাক CITU, HMS, AITUCকে ধৰি 10টা ট্ৰেড ইউনিয়নে আৰু বেংক, ইঞ্চুৰেঞ্চ, ইস্পাত, তেল ইত্যাদি যিবোৰ ফেডাৰেশ্যন, এই ফেডাৰেশ্যনে মিলি আজিৰ এই বন্ধৰ আহ্বান দিছে।
এই বন্ধৰ আহ্বানৰ মূল দাবীবিলাক হৈছে যেনেকুৱা 1 নম্বৰতে আছে যে ক'ভিডগ্ৰস্ত যিবিলাক লোক ইনকাম টেক্সৰ আওতাত নপৰে তেওঁলোকক যাতে বজাৰত যাব পাৰে বস্তু কিনিব পাৰে তাৰ কাৰণে অন্তত প্ৰতি মাহে 6 মাহৰ কাৰণে অন্তত 7,500 টকা তেওঁলোকক চৰকাৰে দিব লাগে প্ৰত্যেক পৰিয়ালকে 10 কিলোকৈ প্ৰতিজনকে 10 কিলোকৈ চাউল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বয় বস্তুৰ দাম প্ৰচণ্ডভাৱে বাঢ়িছে তেলৰ দাম আজি পিঁয়াজৰ দাম চেঞ্চুৰী কোবাইছে আলুৰ দাম হাফ চেঞ্চুৰী বাকীবিলাক বস্তু 30-40কে বহুত বাঢ়ি গৈছে আৰু এই বৃদ্ধিৰ ফলত সাধাৰণ মানুহ আজি ক্ষতিগ্ৰস্ত হৈছে সেইকাৰণে আজিৰ ধৰ্মঘটৰ অন্যতম দাবী হৈছে যে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে তাৰপিছত আমি দেখা পাইছোঁ যে আমাৰ দেশখনৰ যিবোৰ ৰাজহুৱা খণ্ড যি ৰাজহুৱা খণ্ডবিলাকে স্বাধীনতাৰ পিছত আমাৰ দেশৰ উন্নয়নত প্ৰভূত অৰিহণা যোগাইছে খনিসমূহ কয়লাসমূহ তেল বেংক ইঞ্চুৰেঞ্চ ৰেল এই আটাইবিলাক চৰকাৰী খণ্ডকে বৰ্তমানৰ বিজেপি চৰকাৰে ব্যক্তিগতকৰণ কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ব্যক্তিগতকৰণ মানে হ'ল ব্যক্তিৰ মুনাফা চৰকাৰৰ হাতত কোনো কণ্ট্ৰল নাথাকে সেইকাৰণে আমাৰ ৰাষ্ট্ৰায়ত্ব খণ্ডবিলাকক চৰকাৰে যাতে ৰক্ষা কৰে আৰু এই ৰাষ্ট্ৰায়ত্ব খণ্ডবিলাকে যাতে দেশৰ উন্নতিত সহায় সহযোগিতা কৰিব পাৰে তাৰ কাৰণে অন্যতম দাবী ৰখা হৈছে আজি গোটেই দেশখনত বেকাৰে ভৰি পৰিছে ইঞ্জিনিয়াৰ বিভিন্ন গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আজি বিভিন্ন পোষ্টবিলাক চৰকাৰে খালী ৰাখিছে গোটেই ভাৰতবৰ্ষতে প্ৰায় 48 লাখৰ দৰে খালী পদ পৰি আছে যিবিলাক চৰকাৰে পূৰণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আজি কামৰ সময় 12 ঘণ্টালৈকে বঢ়াই দিছে কামৰ সময় তেওঁলোকে বঢ়াই দিছে আজি ট্ৰেড ইউনিয়ন আইনবিলাক সংশোধন কৰিছে শ্ৰমিকৰ যে আন্দোলন কৰাৰ ধৰ্মঘট কৰাৰ অধিকাৰ সেই অধিকাৰবিলাক চৰকাৰে খৰ্ব কৰিছে গতিকে এনেকুৱা পৰিস্থিতিত আজি চৰকাৰে যিবোৰ নীতি গ্ৰহণ কৰিছে এই নীতিবিলাক শ্ৰমজীৱী মানুহৰ স্বাৰ্থৰ পৰিপন্থী হিচাপে প্ৰমাণিত হৈছে আৰু এই চৰকাৰে বাৰে বাৰে কৰ্পৰেটবিলাকৰ পুঁজিপতিবিলাকৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে আগবাঢ়ি গৈছে স্বাভাৱিকভাৱে আমাৰ মূল দাবী হৈছে যে চৰকাৰৰ জনস্বাৰ্থ বিৰোধী নীতি এই নীতিবিলাক চৰকাৰে ৰূপায়ণ কৰাটো বন্ধ কৰিব লাগে কৰ্পৰেটমুখী নীতি বন্ধ কৰিব লাগে আৰু জনস্বাৰ্থৰ হকে যিবোৰ নীতি প্ৰণয়ন কৰিব লাগে সেইবোৰ কৰিব লাগে চৰকাৰক এই ধৰ্মঘটৰ মাজেৰে আমি আহ্বান জনাইছোঁ গোটেই দেশতে আপোনালোকে গম পাইছে যে এই ধৰ্মঘট আজি বিভিন্ন ধৰণে কৃতকাৰ্য হ'ব ধৰিছে গতিকে আমি চৰকাৰক এই হুঁচিয়াৰি আজি দিব বিচাৰিছোঁ যদি চৰকাৰে তেওঁলোকৰ নীতিৰ পৰিৱৰ্তন নকৰে তেনেহ'লে অহা দিনত চৰকাৰৰ আমি পৰিৱৰ্তন কৰাৰ কাৰণে দেশৰ সমগ্ৰ শ্ৰমজীৱী মানুহে আগবাঢ়ি আহিব বুলি আমি আশা কৰিছোঁ আৰু আহ্বান জনাইছোঁ আমাৰ চৰকাৰৰ ওপৰত বহুত নিবেদন মানে আমাক বহুত খটুৱাইছে কিন্তু তাৰ বিনিময়ে আমাক তেনেকুৱা চোৱা নাই মানে কিন্তু আমাৰ অসম চৰকাৰৰ নিজেই কৈছিলে যে মিনিমাম কৰ্মচাৰীবিলাকক 7,500 টকা মাহত এটা হ'ব লাগে কিন্তু আমাক চৰকাৰে সেইখিনিও দিয়া নাই ঠগিছে আমাক চব ক্ষেত্ৰতে এইটো পাব চিকিৎসা ফ্ৰী পাব মেডিচিন ফ্ৰী পাব আশা ক্লেইম কৰিলে পইচা পাব আমি আশা ক্লেইম কৰিছোঁ সেইটোও পইচা পোৱা নাই আশা কিৰণ কৰিছোঁ আমি সেইটোও পইচা পোৱা নাই কিন্তু আমাক বহুত ঠগিছে কিন্তু কামৰ ওপৰত কাম জাপি দিছে কিন্তু আমি সেইকাৰণে আজি ধৰ্মঘট কৰিছোঁ মিনিমাম আমাক চৰকাৰে 7,500 টকা এটা দিয়ক আমাৰ ঘৰখন চলিবৰ কাৰণে আমাৰ 3,000 টকা দি আমাৰ ঘৰ নচলে চৰকাৰৰ ওপৰত বহুত আবেদন এইটো